এই আমি চৰাইদেউ চাবলৈ আহিলোঁ। চাওক চৰাইদেউ বাহিৰৰ ভাগত যিখন গেট আছে সেই মেইন গেটখনৰ আমি বাহিৰত আছোঁ। মেইন গেটখনৰ বাহিৰত ইমান ধুনীয়া পৰিপাতিৰে থৈছে চাওকচোন। এইখন গেটখন দেখা পাইছে, এয়া গাড়ী মটৰে ভৰি আছে। সকলোৱে চৰাইদেউ চাবলৈ আহিছে। চৰাইদেউ এইখন ফলকখন আপোনালোকে নিজেই পঢ়ি লওক। আমি এতিয়া টিকেট কাটিবলৈ আহিলোঁ। টিকেট কাটিবলৈ অহাৰ লগে লগে টিকেটৰ মূল্য মাত্ৰ 10 টকা। দেখা পাইছে, টিকেট ঘৰটো দেখুৱাই দিলোঁ। টিকেটৰ মূল্য 10 টকা। আমি আহিলোঁ 4জনৰ 40 টকা। এয়া টিকেট কাটি আছোঁ। এতিয়া আমি ভিতৰলৈ যাম। এয়া ভিতৰলৈ সোমাই গ'লোঁ। এই 3জন মৈদামৰ ওপৰত উঠা নিষেধ। আপোনালোকে গ'লে কিন্তু মৈদামৰ ওপৰত নুঠিব দেই। এয়া আমি গোটেই 4জন আগুৱাই গৈ আছোঁ মৈদামবিলাক চাবৰ কাৰণে। চাওক, দহিদাই, ভাইটিকাই, জয়ন্তকাই বনাই দিলে। গৈ থাকিব মানে হেৰি হৈছে নাই? যামে অলপ পিছত। জয়ন্ত আহিছে, সেইটো জানে। এইজনে আকৌ ফটো মাৰিব বুলি ধুনীয়াকৈ পোষ্ট এটা দিছে, চাওকচোন বাৰু। ফটো নামাৰিলোঁ তাত। মই আছোঁ মাজতো, ভাইটিকাই জয়ন্তকাই আছে। এয়া আমাৰ লোহিত দাই, জয়ন্তকাই, ভাইটিকাই, গোটেইকেইজনে ফটো মাৰিলোঁ। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ওপৰলৈ অলপ এখাপ ওপৰলৈ গ'লে মৈদাম কেইটামান পাম। ধুনীয়া ধুনীয়া মৈদাম আছে তাত। আহোম ৰজাসকলৰ যিসকল ৰজাসকলৰ স্মৃতি হিচাপত থৈ দিছে মৈদামবিলাক। ইমান ধুনীয়াকৈ সাঁচি থৈছে মৈদামবিলাক। গৈ আছোঁ এখোজ এখোজকৈ আগলৈ, লাহে লাহে গৈ আছোঁ ওপৰলৈ। ওপৰত অলপ গৈ পিনি মৈদামখিনি পামগৈ। আপোনালোকক দেখাম বাৰু মৈদামখিনি। এইটো এটা মৈদাম হয়। চব ইমান ধুনীয়াকৈ পৰিপাতি কৰি থৈছে মৈদামবিলাক। এই মৈদামটো চব ইমান ধুনীয়া। এই মৈদামটোৰ ভিতৰলৈ সোমাই যাম। চব ভিতৰলৈ সোমাই যাম। প্ৰতিটো মৈদামেই ভিতৰত পকাই থাকে। ওপৰতে তেওঁলোকে মাটি দি দিয়ে। প্ৰতিটো মৈদাম এনেকুৱা ধৰণৰ ভিতৰ ভাগ, বাহিৰৰ ভাগ মাটিৰে ঢাকি দিয়ে। কিন্তু এই মৈদামটো খোলাকৈ ৰাখিলে অলপ। ভিতৰলৈ আপোনালোককো দেখালোঁ, ময়ো চালোঁ। এয়া ভিতৰৰ পৰা ওলাই আহিল বগৰী গছ কেইজোপামান। ইয়াত বগৰী গছ আছে, বগৰী পাৰি আছে চব। এয়া আমাৰ ভাইটিকাই বগৰী পাৰিছে। আমি সকলোৱে বগৰী খালোঁ। বহুত ধুনীয়া টেষ্টি বগৰী। আপোনালোকে আহিলেও খাব পাৰিব বগৰী সময়ত। এয়া চাওকচোন, কিমান সৌন্দৰ্য মনমোহা পৰিৱেশৰ মাজত চৰাইদেউ মৈদামবিলাক সোমাই আছে। আৰু এখন ওপৰলৈ উঠিম, আৰু এখন খটখটি পালোঁ। আৰু এখাপ ওপৰলৈ উঠি যাম। এইখিনি হাবিৰে ভৰি আছে। ওপৰলৈ আৰু এখাপ যাওঁ। ইয়াত লিখা আছে ওপৰত চিৰি আছে বুলি। এয়া আমি উঠি আহিলোঁ। হাইটো শেষৰজন।
চাওক মৈদামবিলাক ইমান ধুনীয়াকৈ থৈছে পৰিপাতি কৰি। পৃথিৱীত আছিলে কাৰ ফোনটো ন এইয়া আছে ন মৈদামবিলাক চাওক। আহোম ৰজাসকল যেতিয়া মৃত্যু হয় তেওঁলোকক ইয়ালৈ লৈ আহে, এই জেগাডোখৰলৈ। ইয়াতে তেওঁলোকক মৃত্যুৰ শৰীৰটো বিভিন্ন ধৰণৰ নীতি নিয়মে লগতে অলংকাৰ দি তেওঁলোকক ইয়াতে পুতি দিয়ে। চব মাটিৰে পুতি দিয়ে, ওখ ওখকৈ বনাই দিয়ে এইবিলাক। কিন্তু ভিতৰৰ ভাগত পকা আছে, অকল মাটিৰে পুতি নিদিয়ে, ভিতৰত পকা আছে। পকাকৈ বনাই লয়, তাৰ ওপৰতহে মাটি ঢাকি দিয়ে। মই এটা দেখাব পাৰিলোহেঁতেন, দেখাম এটা। মই আগত এটা খনা আছিলে, তেতিয়া তাত দেখিছিলোঁ তাৰমানে। ভিতৰৰ ভাগত পকা আছে, ধুনীয়াকৈ পকাকৈ বনাই দিয়ে। কথা